আমি যিবিলাক হেভি গুডছ আছে গুডছ কেৰিং ভেহিকেলখিনি আমি বোট হেণ্ডৰ পৰা বন্ধ কৰিম। ছেকেণ্ডটো হৈছে আপোনাৰ যিসকল মানুহ আহিব ইয়ালৈ তেওঁলোকে আহি পেলাই ৰংমন পইণ্ট বুলি কয় নেশ্যনেল হাইৱে ছাৰ্ভিচ ট্ৰেকত যিটো আছে সেই ৰংমন পইণ্টে তেওঁলোকে গাড়ীৰ পৰা নামিব আৰু 1A গেটেদি তেওঁলোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব। অলৰেডি আমাৰ DC ছাৰে কৈছে 1A দি প্ৰৱেশ কৰি তেওঁলোক গেট নম্বৰ 3 যিটো হেলিপেডৰ কিনাৰেদি ওলাই গৈছে সেই গেট নম্বৰ 3 দি ওলাই গৈ তেওঁলোকে তাত দুটা ৰাস্তা আছে, এটা অলিগগৈ পথ আছে, এটা নামঘৰ পথ আছে। সেই দুইটাৰ এটা ইউজ কৰি পেলাই আকৌ নেশ্যনেল হাইৱেৰ ছাৰ্ভিচ লেনত তেওঁলোক ওলাই যাব পাৰিব। থাৰ্ড হৈছে ইয়াত কোনো ধৰণৰ গাড়ী প্ৰৱেশ নহ'ব। 1C যিখন গেট আছে তৃতীয় গেটখন, এই 1C গেটখন ৰখা হৈছে ইমাৰ্জেঞ্চি ভেহিকেলৰ কাৰণে, লাইক এম্বুলেঞ্চ হওক, ফায়াৰ ব্ৰিগেডছ হওক বা যিখিনি এচেঞ্চিয়েল কমিউনিটিছৰ ভেহিকেলছ থাকিব, GMC, PWD পানী অনা নিয়া কৰাৰ যিটো পানীৰ সুবিধা কৰিছে সেইখিনি 1C দি অহা হ'ব। আৰু এটা হৈছে যিটো আপোনালোকে জানে ষ্টেডিয়ামৰ সন্মুখত যিটো ছাৰ্ভিচ লেন আছে, আমি ভাবিছোঁ, আশা কৰিছোঁ, এণ্টিচিপেশ্যন কৰিছোঁ যে বহুত মানুহৰ সমাগম হ'ব। গতিকে ছাৰ্ভিচ ট্ৰেকতে মানুহ এটা হোল্ডিং এৰিয়া যেতিয়া হ'ব পাৰে, গতিকে এই ছাৰ্ভিচ ট্ৰেকটোত যিমান দিন ইয়াত তেখেতৰ ৰিমেইনটো থাকে তেতিয়ালৈকে সেই ছাৰ্ভিচ ট্ৰেকটো ভেহিকেল আমি চলাচল বন্ধ কৰিম।